আৰু এইফালে দেখিছে কিমান লমালমে লাগি আছে টেঙা। এয়া চাওক। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি ওলালোঁ টেঙাপানী গাঁৱলৈ। আৰু টেঙাপানী গাঁৱত খুব টেঙা কাজি নেমু খেতি কৰে বুলি শুনিছোঁ, সেইটো কাৰণে তাকে চাওঁ বুলি ওলালোঁ আৰু আপোনালোককো দেখুৱাম। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো বজাই থ'ব, আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আহি পালোঁ এয়া ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া দেখিছে পানী। এইফালে দেখিছে এইকেইটা ম'হ নদীৰ সিপাৰৰ পৰা ঘাঁহ খাই আহিছে আৰু এতিয়া ঘৰলৈ উভতিছে। এইফালে দেখিছে 6-7টামান ম'হ। কিমান ধুনীয়া পৰিৱেশ চাওক। বাৰিষা ছিজনত আৰু তালৈকে পানী একদম জিলিকি থাকে বুলি কৈছে ইয়াৰ ওচৰৰ মানুহবিলাকে। আৰু এইফালে এই বাঁহখিনি ওচৰলৈকে পানী হয় বুলি কৈছে। তাৰপিছত সেই বামডোখৰ নহয় বুলি কৈছে পানী। আৰু এই কাষতে এজন কৃষকে কাজি নেমু খেতি কৰে। এয়া দেখিছে বাৰীখন কিমান চাফ চিকুণকৈ ৰাখিছে। আৰু গছবিলাক চাওক কিমান ওখ। আৰু এই টেঙাবিলাক ডালবিলাক ইয়াত বাঁহৰ খুটা লগাই থৈছে। বাৰীৰ তলফালে ইমান চাফ চিকুণকৈ ৰাখিছে চাওক। বৰ্তমান কিছুমান ফুল ফুটিছে, এয়া দেখিছে এইবিলাক ফুল ফুটিছে। আৰু কিছুমান কলি আগতীয়া যোনবিলাক ফুলিছে সেইবিলাক মানে কলি হৈ গ'ল। আৰু বৰ্তমানটো আন ছিজন হয়, সেইটো কাৰণে মানে কিছুমান কলি ধৰা নাই, ফুল ফুটি আছে। আৰু গছবিলাক চাওক, একো বেমাৰ আজাৰ নাই, কিমান চাফ চিকুণকৈ ৰাখিছে। এইবিলাক কিছুমান আগতীয়া যোনবিলাক ফুলিছিলে এইবিলাক লাগি আছে, এইবিলাক দেখিছে কিমান ধুনীয়াকৈ লাগি আছে। আৰু ছিজনত মানে ইমানেই টেঙা লাগে, এইটো ডালবিলাক মানে তলত হাউলি যায় বুলি কৈছে, মানে তলত পৰি যায় বুলি কৈছে। সেইটো কাৰণে বাঁহৰ খুঁটাবিলাক লগায় বুলি কৈছে। এইফালে দেখিছে কিমান ধুনীয়াকৈ লাগি আছে। ইয়াত মানে বহুত টেঙা খেতি কৰে এই টেঙাপানী গাঁৱত, এইবিলাক দেখিছে। আৰু এইটো এটা ছিঙিবৰ কাৰণে হৈ গ'ল। বৰ্তমানটো আন ছিজন হয়, মালিকে কোৱা মতে এতিয়া এপিছত 5 টকা এনেকুৱাকৈ পোৱা যায় বুলি কৈছে। যেতিয়া ছিজন হয় তেতিয়াতো মানে এপিছত 1 টকাকৈ এনেকুৱাকৈ পোৱা যায় বুলি কৈছে। 1 টকা, 1.5 টকা, 2 টকা এনেকুৱাকৈ পোৱা যায় বুলি কৈছে। আৰু এইফালে দেখিছে কিমান ধুনীয়াকৈ লাগি আছে। গছবিলাক বহুত ওখ ইয়াত। আৰু ওপৰখিনি মানে ইয়াত কেনেকৈ ছিঙে সিহঁতে জানে, জখলা লগাই নে কেনেকৈ ছিঙে। এইবিলাক দেখিছে কিছুমান লমালমে লাগিয়ে আছে। এইবিলাক আগতীয়া হয়, যোনবিলাক আগত ফুলিছিলে এইবিলাক লাগি আছে। এই গাঁওখনলৈ যেতিয়া সোমাই আহিছিলোঁ তেতিয়া মানে গোটেই টেঙাবাৰীয়ে দেখা পালোঁ। আৰু ইয়াতে এখন বাৰীত সোমাই দিলোঁ। এইফালে দেখিছে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। এইফালে দেখিছে এইবিলাক।
কিছুমান কল আছে। ইয়াৰ মাজে মাজে তামোলো দিছে, এইবিলাক দেখিছে তামোল গছ। কল, তামোল, টেঙা একেলগত দিছে। ইয়াত 10 বিঘা আছে বুলি কৈছে, কিন্তু 10 বিঘা কাজি নেমু নাই, আৰু 9 বিঘামান আছে। এবিঘামান অলপ খাল জেগা হয়, পানী উঠে নেকি। এইবিলাক দেখিছে কিমান লমালমে লাগি আছে। ইয়াৰ মাটিখিনি অলপ সেমেকা টাইপৰ, খেতি বাতিৰ কাৰণে খুব ভাল হয়। এইফালে দেখিছে এইবিলাক। আৰু মাটিখিনিৰ ওপৰ 2 ফুটমান মাটি, আৰু তলফালে 2 ফুটৰ তলত মানে বালি আছে। এই এটা জেগাত এটা নলা মাৰি থোৱা দেখিছিলোঁ, তাত 2 ফুটমানৰ তলত বালি আছে, বালি ওলাই আছে। ইয়াত পানী হয় বুলি কৈছে মালিকে কোৱা মতে। পানী খালি এদিনমান পানী ৰখে বুলি কৈছে, তাৰপিছত লাহেকৈ শুকাই যায় বুলি কৈছে। এইটো বৰষুণৰ পানী ৰখে বুলি কৈছে। এই খালডোখৰত এবিঘামান আছে নলা নিচিনা। এইফালে দেখিছে এইবিলাক কিমান ধুনীয়াকৈ লাগি আছে। এইটো মালিকৰ কেম্প হয়, আৰু এইফালে দেখিছে কিমান ধুনীয়াকৈ লাগি আছে। এইটো এটা ছিঙিবৰ কাৰণে হৈ গ'ল। এইটো মালিকৰ কেম্প হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।